নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল এটা বিতং খবৰ অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডক্টৰ হৰেন্দ্ৰ নাথ দাসৰ বিয়োগ গীতানগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে হৰেন্দ্ৰ নাথ দাসে আজি নিশা 8:22 শেষ নিশ্বাস ত্যাগ কৰে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 89 বছৰ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল হৰেন্দ্ৰ নাথ দাস 1990 চনৰ পৰা 1995 চনলৈ অসম চৰকাৰৰ মুখ্য সচিবৰ দায়িত্ব তেওঁ পালন কৰিছিল অসম চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ দায়িত্বত আছিল হৰেন্দ্ৰ নাথ দাস ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক পদতো অধিষ্ঠিত আছিল হৰেন্দ্ৰ নাথ দাস অৰ্থনীতিবিদ ৰূপেও প্ৰসিদ্ধ আছিল ডক্টৰ হৰেন্দ্ৰ নাথ দাস আজি নিশাই নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডক্টৰ হৰেন্দ্ৰ নাথ দাসৰ বিয়োগৰ খবৰ আহিছে স্বাভাৱিকতে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে গীতানগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে হৰেন্দ্ৰ নাথ দাসে আজি নিশা 8:22 শেষ নিশ্বাস ত্যাগ কৰে তেখেতে গুৱাহাটীত ভূমি জালিয়াতিত গ্ৰেপ্তাৰ হৈছে দুই অধিবক্তা আদালতৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ অধিবক্তা দুজনক ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে উচ্চ ন্যায়ালয়ৰ অধিবক্তা কেইজনক গ্ৰেপ্তাৰ হল দুই অধিবক্তা তেওঁলোকৰ নাম হৈছে অনুপূজা আৰু দীপুলুজা ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছে এই দুই অধিবক্তা মৃত লোকৰ নামত মাটিৰ নামজাৰি চুক্তি প্ৰস্তুত কৰিছিল দুইজন অধিবক্তাই 2005 চনত প্ৰায় 1 বিঘা ভূমি বিক্ৰীৰ চুক্তি প্ৰস্তুত কৰিছিল ধৃত দুইজনে 1985 চনতেই মৃত্যু হোৱা লোকে 2005 চনত ভূমি বিক্ৰী কৰাৰ চুক্তি বনাইছিল ভুৱা চুক্তিৰে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিছিল ভূমিখিনি ৰাজচক্ৰৰ কাৰ্যালয়লৈ গৈ নামজাৰিও কৰিছিল সেই ভূমিখিনিৰ উপপঞ্জীয়ক চক্ৰ বিষয়ক মেনেজ কৰি নামজাৰি কৰাৰ তথ্য লাভ কৰে আৰক্ষীয়ে 3/2024 নম্বৰত ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু আছিল দুইৰে বিৰুদ্ধে একেই গোচৰতে পূৰ্বেও আন এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে জাকিৰুজা নামৰ অধিবক্তাজনক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে দীৰ্ঘদিনৰ পৰা দালালি চলাই আহিছিল অধিবক্তাৰ এই নেক্সাছটোৱে উৎকট গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে 24 ঘণ্টাৰ ভিতৰত অসমসহ উত্তৰ পূবত বৰষুণৰ আগজাননী আজিৰে পৰা 5 দিনলৈ ৰাজ্যত মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনা বিজুলী ঢেৰেকণিৰে কিছু স্থানত আহিব পাতলীয়া বৰষুণ কাইলৈ নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত ধুমুহাৰ সতৰ্কবাণী জাৰি কৰা হৈছে 26 মে অৰ্থাৎ দেওবাৰে অসম মেঘালয়ত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী জাৰি কৰা হৈছে 27-28 মেত অসমসহ উত্তৰ পূবত ধুমুহা বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে আজৰাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য জানিবলৈ দিছে শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ তাপমাত্ৰাই ভংগ কৰিলে সকলো অভিলেখ আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 39.4 ডিগ্ৰী সেলসিয়াস मेघालय नागालैंड मणिपुर मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है उसी तरह दूसरे दिन यानी डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि थंडरस्टॉर्म लाइटनिंग का साथ ही साथ गस्टी विंड स्पीड रीचिंग अप टू 30 to 40 किलोमीटर्स पर आवर इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर नागालैंड मणिपुर मिजोरम एंड त्रिपुरा साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि थंडरस्टॉर्म एंड लाइटनिंग इज वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर असम एंड मेघालय डे 3 की बात करें तो डे 3 में हम लोग एक्सपेक्ट कर रहे हैं कि थंडरस्टॉर्म लाइटनिंग विथ गस्टी विंड reaching up to 40 to 50 kilometers per hour is very likely to occur at isolated places over Nagaland, Manipur, Mizoram and Tripura. উৎকট গৰমে দহিছে ৰাজ্যবাসী গোৱালপাৰাৰ বিদ্যালয়সমূহত নিৰ্ধাৰণ কৰা হৈছে নতুন সময়সূচী উৎকট গৰমৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এই নতুন সময়সূচী গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ বাবে পুৱা 7 বজাৰ পৰা 12 বজালৈ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে ইফালে পুৱা 7 বজাৰ পৰা 12:30 বজালৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা 7 বজাৰ পৰা দিনৰ 1 বজালৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হ'ব পাঠদান ইয়া গোৱালপাৰা বিদ্যালয়সমূহৰ বাবে নতুন সময়সূচী নিৰ্ধাৰণ কৰা হৈছে ষষ্ঠ পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰাক্ষণত পশ্চিমবংগত বৃহৎ পৰিমাণৰ ধন জব্দ হ'ল পশ্চিম মিদনাপুৰত এখন বাহনৰ পৰা জব্দ হৈছে 24 লাখ টকা বিজেপি নেতা প্ৰশান্ত বেৰাৰ পৰা জব্দ হৈছে ধনখিনি খাকুৰদা নাকা চেকিঙত আৰক্ষীয়ে জব্দ কৰে এই ধনখিনি এতিয়াও গণনা অব্যাহত আছে এই জব্দকৃত ধনৰ বিজেপি নেতা প্ৰশান্ত বেৰাই ভোট গ্ৰহণৰ প্ৰাক্ষণত বাহনত বেগ ভৰ্তি টকা আৰু অন্যান্য প্ৰচাৰ সামগ্ৰী লৈ ফুৰা কাৰ্যত তীব্ৰ সমালোচনা বিৰোধীৰ ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে তৃণমূল কংগ্ৰেছে
খবৰ গুৱাহাটী মহানগৰীৰ বেলতলা তিনিআলিৰ উত্তপ্ত পৰিস্থিতিৰ পদপথত দোকান দিয়াক লৈ মাৰপিটৰ ঘটনাৰ সূত্ৰপাত হ'ল অজয় সিং নামৰ যুৱকজনে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে ঘটনাস্থলীত উপস্থিত হৈছিল আসু আৰু বীৰ লাচিত সেনাৰ কৰ্মী কামৰূপ জিলা পৰিষদৰ বজাৰ গৃহৰ সন্মুখতে মাৰপিটৰ ঘটনা সংঘটিত হয় ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অৱশ্যে পাছত নিয়ন্ত্ৰণ কৰে পৰিস্থিতি এবাৰ আমি সেই দৃশ্যবোৰো দেখুৱাইছোঁ আপোনালোকক কেনেধৰণে মাৰপিট লাগিছে এয়া গুৱাহাটীৰ বেলতলা তিনিআলিৰ ঘটনা য'ত দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট লাগে আপুনি কোনে মই বিল আছে না কালে মই আপুনি কুঁহিয়াৰ ৰসৰ দোকান এখন দিছিলো অস্থায়ী হিচাপে বাকীবিলাকে এয়া পাৰ্কিং এনেকে অস্থায়ীভাৱে পাৰ্কিং কৰি থাকিছে পাৰ্কিংটো গোটেইখিনিয়ে হয় বাকী মানুহখিনি কল্যাণ ভগৱতী আৰু মণি ডেকা বুলি আহি পেলাই কাপ ইয়াত দম দেখাইছো বুলি গুৰ মাৰি পেলাই মোক দুচৰ মাৰিলে চব মানুহ চবেই দেখা পাইছে আহি পেলাই মোক মদ খাই সম্পূৰ্ণ এটা হেৰি কৰে চেক কৰে পুৰা আপোনাৰ গম পাব হেৰি কৰে পুৰা মদ খাই আছে আৰু কি কৰিছে মোক অসন্তভাৱে গুৰিয়াই মাৰি পেলাই মোক পেলাই দিছে তাৰপিছত মোৰ লগৰ বন্ধুজনে কিয় মাৰিছো আহিছে বুলি কৈছে তেতিয়া আসুৰ মানুহ ওচৰতে আছিলে দেখা পালে বিল আছে সোণাৰ মানুহবিলাকো আহি দেখা পালে চবকে বুজাবুজি কৰিছে সিহঁতে যি কৈছে তাৰপিছতে অলপ মাৰপিট হৈছে অপৰাধটো কি মই দোকান এখন দিয়াৰ কাৰণে অস্থায়ীভাৱে দোকান এখন দিয়াৰ কাৰণে কামৰূপ জিলা পৰিষদৰ এইটো মাৰ্কেট হয় কিন্তু পাঞ্জাবীজনে মোক ইয়াত বহিব নিদিয়ে পাঞ্জাবীজনে এইবিলাক গুণ্ডা লগাইছে অজয় সিং চাংঘি বুলি কয় গুৱাহাটী মহানগৰীত বাঢ়িছে চিলনী চোৰৰ সন্ত্ৰাস এসপ্তাহত পূব আৰক্ষী জিলাত চেইন চুৰিৰ 15টা ঘটনা সংঘটিত হৈছে দিছপুৰ হাতীগাঁও বশিষ্ঠ অঞ্চলত অধিক চেইন চুৰিৰ ঘটনা চিলনী চোৰৰ সন্ত্ৰাস ৰোধত ব্যৰ্থ হৈছে আৰক্ষী এই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ ভুক্তভোগীৰ ইয়া গুৱাহাটী মহানগৰীত চিলনী চোৰৰ উপদ্ৰৱৰ খবৰ সন্ত্ৰাস সৃষ্টি কৰিছে এই চিলনী চোৰে এসপ্তাহত পূব আৰক্ষী জিলাত চেইন চুৰিৰ 15টা ঘটনা সংঘটিত হৈছে আমি পুনৰ কৈছোঁ দিছপুৰ হাতীগাঁও বশিষ্ঠ অঞ্চলত অধিক চেইন চুৰিৰ ঘটনা সংঘটিত হৈছে আৰু এই চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰাত কিন্তু ব্যৰ্থ আৰক্ষী ইতিমধ্যেই বহু ভুক্তভোগীয়ে মনৰ ক্ষোভ উজাৰিছে মহানগৰীত ৰেপিডো চালকক আক্ৰমণৰ ঘটনাত 3জনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে ধৃত যুৱককেইজন হেঙেৰাবাৰীৰ লিচুবাগানৰ ৰবীন দাস হাউচিং কলনীৰ ৰোহিত শাহ আৰু পাব্লিক হেল্থৰ সুৰেন্দ্ৰ চৌধুৰী ইয়াৰে ধৃত ৰবীন দাস অটো চালক ঘটনাৰ সময়ত ব্যৱহাৰ কৰা অটোখনো জব্দ কৰিছে আৰক্ষীয়ে বৃহস্পতিবাৰে গণেশগুৰিত আক্ৰমণ কৰিছিল ৰেপিডো চালকজনক আচলতে এই ঘটনাটো কেনেধৰণে হৈছিল বা কি আছিল গোটেই ঘটনা সন্দৰ্ভতে আমি এক প্ৰতিবেদন যুগুতাইছোঁ ৰেপিডো চালকক প্ৰহাৰ কৰা তাৰপিছত শেহতীয়াকৈ কৰায়ত্বও হৈছে 3জন প্ৰতিবেদনৰ এই বিশেষ ৰূপ আপুনি চাই লওক নিশা হলে মহানগৰীত চলে কি ৰেপিডো চালকক আক্ৰমণ নিচাসক্ত যুৱকৰ ন্যায় বিচাৰি এজাহাৰ দাখিল ভুক্তভোগী দীপজ্যোতি ঠাকুৰীয়াৰ নিশা হলে নগ্ন হৈ ধৰা দিয়ে মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা নিচাসক্ত দ্ৰুবিত দলৰ আক্ৰমণৰ বলি হ'ব লগা হয় নিৰীহ লোক বৃহস্পতিবাৰেও নিশাৰ মহানগৰীৰ গণেশগুৰিত সংঘটিত হ'ল অনুৰূপ ঘটনা দীপজ্যোতি ঠাকুৰীয়া নামৰ এজন যুৱকক নিচাসক্ত এটা যুৱকৰ দলে দাবী কৰিছিল 200 টকা সেই দাবী কৰা ধন নিদিয়াৰ বাবে 4 নিচাসক্ত যুৱকে দৌৰাই প্ৰহাৰ কৰে এজন ৰেপিডো চালকক ৰেপিডো চালকগৰাকীৰ নাম হৈছে দীপজ্যোতি ঠাকুৰীয়া সেই ভয়ংকৰ দৃশ্যবন্দী হ'ল কেমেৰাত 4জনীয়া নিচাসক্ত যুৱকৰ দলটোৰ 2জন আহিছিল স্কুটিত আৰু 2জন আহিছিল অটোত মানে ভাড়া এটা থৈ মই আহি থাকোঁতে 2জন ল'ৰা আগুৰিলে আগুৰি পইচা বিচাৰিছিল পইচাটো নাই নিদিওঁ বুলি কোৱাত মোক মাৰধৰ কৰিলে পুৰা টানি ফেলি এজন অটোৱালা আহিলে অটোৱালাটো এই গণেশগুৰি ফুড ব্ৰিজৰ ওচৰত 200 টকা বিচাৰিছিলে
কিমানজন ল'ৰা আছিলে প্ৰথমে দুজন আছিল তাৰপিছত মই পলাব খুজিলোঁ মাৰিলে মাৰোঁতে পলাব খোজোঁতে অটোৱালাজন আহিলে মোক এক ধৰিলে কাৰালটোত ধৰিলে মই কি কৰিম উপায় নাই পাছফালৰ পৰা এজন ধৰিলে হেলমেটেদি নাই হেলমেটেদি মাৰিলে মাথাত মাৰিলে ইকাইদি মাৰিলে পাইপৰ ওপৰত পেলাই দিলে মোক তাৰপিছত ধাম ধুম মাৰিলে লোহাৰ এটা ফ্ৰেম আনিছে আনিলে মাথা চাথা কোবালে মোক গণেশগুৰিৰ বাছ আস্থানৰ সমীপতে সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাক লৈ ভুক্তভোগীৰ উপৰিও ৰেপিড' সন্থাৰ বিষয়ববীয়ায়ো এজাহাৰ দাখিল কৰিছে লগতে সন্থাৰ ক্ষোভ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আৰক্ষী ফেইল 12 ঘণ্টা পাৰ হোৱাৰ পাছতো আটক কৰিব পৰা নাই কোনো এজন অভিযুক্ত কোনোবা পুলিচ আছিল নেকি আৰক্ষী বিষয়া কোনোবা আছিল লাষ্টত আহিছিল আৰক্ষী মেডিকেল কৰাব নিছিলে নাই 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 মোক সকলো সহায় সাংবাদিকে কৰিছিল পুলিচে কি ক'লে পুলিচে মোক একোৱে সোধা নাই ভিডিঅ' কৰি গুচি গ'ল তাৰপৰা মোক ভিডিঅ' কৰা নাই মোক একোৱে কৰে মোক সোধাই নাই একো গাড়ীও ৰখোৱা নাই 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 মই একোৱে কৰা নাই পুলিচে বেলেগো সুধিছে তাত উপস্থিত হৈছে আহিফালে দুজন পুলিচ কিন্তু মোক একো সোধা নাই আৰু একো কোৱাই নাই মোক তুমি হেল্প বিচাৰিছিলা নে পুলিচক হেল্প মানে মই এখন চেঞ্চলেছ হৈছোঁ মোক সকলো সহায় সাংবাদিকে কৰিছে গণেশগুৰিত এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও আৰক্ষীৰ লোককো উদণ্ড যুৱকে প্ৰহাৰ কৰিছিল কিন্তু আটক কৰিব পৰা নাছিল কোনো দুৰ্বৃত্ত চৌদিশে কোটি কোটি টকা খৰচ কৰি চিচিটিভি লগোৱাৰ পাছতো আৰক্ষীয়ে চিনাক্ত কৰিব নোৱাৰে অপৰাধী যাৰ ফলত অনায়াসে হাৰি গৈছে বহু অপৰাধী এই ক্ষেত্ৰত দিছপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ বাবে অপেক্ষা কৰিছে সকলোৱে বীৰেন্দ্ৰ কুমাৰ ডেকাৰ সৈতে প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মঙ্গলদৈ কেৰিমেৰী চকত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ গৰু কঢ়িয়াই নিয়া ডিআই বাহন আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ এই দুৰ্ঘটনাত ভাঙি চুৰমাৰ হয় এম্বুলেন্সখনৰ সন্মুখভাগ সংঘৰ্ষত গুৰুতৰভাৱে আহত এম্বুলেন্সৰ চালক ৰসুল আলী ৰোগীক ঘৰত থৈ মঙ্গলদৈলৈ আহি থকা সময়তে সংঘটিত হয় দুৰ্ঘটনা সংকটজনক অৱস্থাত এম্বুলেন্স চালকক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় গোলাঘাটৰ বৰকাথনিত মৃতদেহ উদ্ধাৰ এটা পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো মৃত লোকজন হেনচোৱা গাঁৱৰ নবীন ফুকন লোকজনক হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালে মৃত লোকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে এই ঘটনাত জড়িত থকা দোষীক চিনাক্ত কৰি উচিত শাস্তিৰ দাবী পৰিয়ালৰ লোকজনৰ মৃত্যুত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় তেখেত নবীন ফুকন হয় আৰু আমাৰ হেনচোৱা গাঁৱৰ নিবাসী তেখেতে মানে এই অঞ্চললৈ এনেই ঘূৰিও ফুৰে তেখেতৰ এখন কোপাৰেটিভ দোকানো আছে তেখেতে এতিয়া আমি জনামতে আমি পৰিয়ালবৰ্গ আছে আৰু মই একেবাৰে নিজৰ ঘৰৰ মোক সম্বন্ধীয় ককাইদেউ তেওঁ আমি আহি পাইছোঁ যে এতিয়া পুখুৰীত পৰি আছে আৰু পুখুৰীত এনেকৈ পৰি নাথাকে যিটো মানে আপুনি ধৰক এনেই পৰি আছে মানে আপোনালোকে নিজে আহি দেখিছেও আৰু তাৰ দ্বিতীয়তে এতিয়া গোটেই আপোনালোকে ক্ষত বিক্ষত দেখিছে গোটেই মূৰত মানে আঘাতৰ চিন আছে হাতত চিন আছে গতিকে এতিয়া পুলিচ প্ৰশাসনক আমি জনাওঁ যে ওচৰ পাজৰ কোন কেনেকৈ কি আছিলে বা তেওঁৰ লগত কোন আছিলে সেইখিনিকে আৰু দোষীক কি কয় বিচাৰ কৰি উচিত শাস্তি দিব বুলি আমি ভাবিছোঁ মানে মহানগৰীৰ ক্ষেত্ৰীত পুনৰ চোৰাং গৰু জব্দ ক্ষেত্ৰীৰ কাহিকুচি কৰ্কট বস্তিত গৰু ভৰ্তি বাহন জব্দ ডিআই বাহনখনৰ পৰা জব্দ হ'ল 12টা চোৰাং গৰু এতিয়াও পলাতক বাহনখনৰ চালক পৰৱৰ্তী সময়ত ক্ৰেনৰ সহায়ত ক্ষেত্ৰী থানালৈ লৈ যোৱা হয় বাহনখন এই সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীৰ তদন্ত অব্যাহত আছে ফাইনেল ৰিপৰ্টত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট ঘটিছিলে কিশোৰজনক লৈ গৈ আৰক্ষী থানা আৰক্ষী গতা দিছিলে তেতিয়া আনকি পিজ্জা বাৰ্গাৰ আৰক্ষীয়ে যোগান ধৰাৰো এটা অভিযোগ এটা উত্থাপন হৈছে এতিয়া এই গোটেই ঘটনাটো 15 ঘণ্টাৰ ভিতৰতে বেল পালে কিশোৰজনে আৰু জুভেনাইল জাষ্টিস বৰ্ডত যেতিয়া হাজিৰ কৰোৱা হ'ল আদালতৰ ফালৰ পৰা বা জুভেনাইল জাষ্টিস বৰ্ডৰ ফালৰ পৰা যি কিশোৰজনক যি শাস্তি দিয়া হ'ল যেহেতু মাইনাৰ হোৱাৰ লগালগ জুভেনাইল কোৰ্টত হ'ব গোটেই বিচাৰ প্ৰক্ৰিয়া এই বিষয়টোক লৈ এতিয়া চাৰিওফালে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এফালে এই ধৰণৰ এটা প্ৰসংগ উত্থাপন হৈছে যে দুজন লোকক হত্যা কৰাৰ পিছতো এজন মাইনাৰ হোৱাৰ বাবে আসলতে 18 বছৰ হ'বলৈ 4 মাহ আছিলে মাত্ৰ সেইখিনি 4 মাহ পাৰ নকৰাৰ বাবে 18 বছৰ ক্ৰছ নকৰাৰ বাবে এই যুৱকজনে একেবাৰে লঘু শাস্তিৰে একেবাৰে কম পৰিমাণৰ শাস্তিৰে হাৰি যাব নেকি 300 শব্দৰ এখন ৰচনা
বা আন যিকোনো নিজকে কাউন্সিলিঙৰ ব্যৱস্থা কৰিবলৈ জুভেনাইল জাষ্টিচ বোৰ্ডে আদেশ দিছে কিশোৰজনক অভিযুক্তজনক আৰু লগতে অৱশ্যে গ্ৰেপ্তাৰ কৰা হৈছে পিতৃক কিন্তু এই গোটেই ঘটনাটোৰ পিছতে মহাৰাষ্ট্ৰত এফালে আৰক্ষীৰ ওপৰত হেঁচা বাঢ়িছে মুহূৰ্তে অপজিশ্যনে বিৰোধী দলে কিন্তু এই গোটেই ঘটনাটোক লৈ কিন্তু যথেষ্ট হাল্লা কৰিছে বা যথেষ্ট তেওঁলোকে এটা উত্তপ্ত পৰিস্থিতি এটাৰ সৃষ্টি কৰিছে সজোৰে বিষয়টো চৰকাৰৰ লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে এতিয়া হৈছিল কি এই গোটেই ঘটনাটো যেতিয়া নিশা আহাৰ গ্ৰহণ কৰি এহাল যুৱক যুৱতী তেওঁলোকে এখন বাইকত উঠি আহিছিলে পুনেৰ যিটো ঘটনা বাইকত উঠি আহিছিলে 24 বছৰীয়া দুয়োগৰাকী মধ্যপ্ৰদেশৰ নিবাসী সেই মুহূৰ্তটোত প্ৰায় কি গতি বেগত এই পৰ্ছে বাহনখন চলাই আহিছিলে তাকো বিলাসী বাহন হাতত পৰিছে ধনীৰ দুলালৰ আৰু তাৰ পিছত যি কাণ্ড কৰিলে ইটানগৰত জলাতংক বিৰোধী টিকাকৰণ অভিযান বিগত দুদিনত ইটানগৰত 300ৰো অধিক ভতুৱা কুকুৰ আৰু পোহনীয়া কুকুৰক নিউজুলিত প্ৰথম দিনাই 130টা কুকুৰক ভেকচিন প্ৰদান কৰা হয় দ্বিতীয় দিনা গংগা মাৰ্কেট আৰু ইয়াৰ আশে-পাশে 128টা কুকুৰক টিকা দিয়া হয় ৰাজ্যখনত কুকুৰে মানুহক কামোৰাৰ ঘটনা ৰোধৰ বাবে এই পদক্ষেপ লোৱা হয় জুবিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জুবিনৰ সুৰক্ষাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে ন্যায়ালয়ে ধাৰাপুৰত জুবিনৰ সংগীতানুষ্ঠানৰ অনুমতি দিয়া নাছিল মহানগৰ আৰক্ষীয়ে 25 মেত ধাৰাপুৰত আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আইন শৃংখলা পৰিস্থিতিৰ বাবে বাতিল কৰিছিল অনুষ্ঠান আৰক্ষীক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আয়োজক কমিটি পূৰ্বে ধুমুহা বৰষুণৰ বাবে 27 এপ্ৰিলত বাতিল হৈছিল জুবিন গাৰ্গৰ অনুষ্ঠান বাতিলৰ বাবে সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতি এজাক বৰষুণলৈ অধীৰ অপেক্ষাৰে বাট চাইছে ৰাজ্যবাসীয়ে কিয়নো দিনক দিনে ৰাজ্যত ঊৰ্ধ্বগামী হ'বলৈ ধৰিছে পাৰাস্তম্ভ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নৈ বিলৰ কাষলৈ ঢপলিয়াইছে বহুজনে খন্তেকৰ বাবে হ'লেও জোৰ পেলাইছে দেহ গৰমত হাহাকাৰ লাগিছে জীৱকুলৰো গৰমৰ পৰা ৰেহাই পাবলৈ নৈ বিলত আশ্ৰয় লৈছে কাজিৰঙাৰ বন্যপ্ৰাণীয়ে উৎকট গৰম জুই যেন বেলিৰ তাপে দহিছে ৰাজ্যবাসীক কমাৰ নাম লোৱা নাই তাপমাত্ৰা দিনক দিনে বাঢ়িছে পাৰাস্তম্ভ শুকুৰবাৰে দিছপুৰত 40 ডিগ্ৰী সেলসিয়াছৰ ঘৰ চুলে উষ্ণতাই লখিমপুৰতো পাৰাস্তম্ভই স্পৰ্শ কৰিলে 40 ডিগ্ৰী সেন্টিগ্ৰেড বৰঝাৰ বিমানবন্দৰ আৰু গুৱাহাটী আইআইটি চৌহদত 39 ডিগ্ৰীলৈ উঠিল তাপমাত্ৰা 39 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাত আক্ৰান্ত হল তেজপুৰ নগাঁও আৰু শিলচৰৰ ৰাইজ ডিব্ৰুগড় নলবাৰী বৰপেটা বঙাইগাঁও কোকৰাঝাৰ কৰিমগঞ্জ আৰু হাইলাকান্দিত 38 ডিগ্ৰী সেন্টিগ্ৰেডলৈ উঠিল পাৰাস্তম্ভ 37 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাই দহিলে যোৰহাট শিৱসাগৰ আৰু ধুবুৰীবাসী ডাবৰ পানী ফল আৰু কুঁহিয়াৰৰ ৰসেও ৰেহাই দিব পৰা নাই গৰমে দহা ৰাইজক আজি বহুত গৰম পৰিছে আজি বুলি নহয় এই দুদিন আগৰ পৰা মানে বহুত বেছি গৰম পৰিছে মইতো আজি যোৰহাটৰ পৰা আহি আছোঁ কিন্তু যোৰহাটতকৈ ইয়াত বহুত বেছি গৰম পাইছোঁ হয় আজি বহুত গৰম পৰিছে গুৱাহাটীত তাৰ বাবে কি কৰিম এগিলাচ নেমু খাইছোঁ দেহা ঠাণ্ডা পেলাবৰ কাৰণে শনিবাৰেও পৰিত্ৰাণ পোৱাৰ আশা নাই ৰাজ্যবাসী এজাক বৰষুণলৈ বাট চাই ৰাজ্যবাসী লেবেজান হৈ পৰাৰ সময়তে জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে ভাষ্যই কঢ়িয়াই আনিছে আশাৰ ৰেঙনি ৰাজ্যৰ ভিন্ন প্ৰান্তত মজলীয়া বৰষুণৰ লগতে বজ্ৰপাতৰ আগজাননী দিছে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দেহ জোৰাব পৰা এজাক বৰষুণৰ আশাত অধীৰ অপেক্ষা ৰাজ্যবাসীৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নৈ বিলৰ কাষলৈ ঢপলিয়াই গৈছে বহুজন শিলে কথা কোৱা শিলঘাটত বাঢ়িছে ভিৰ নৈ পাৰৰ মলয়াত গা জোৰ পেলাইছে ডেকা গাভৰুৰ লগতে বৃদ্ধ বৃদ্ধাই এই শিলঘাট আমাৰ শিলে কথা কোৱা শিলঘাট
য'ত নেকি আপোনাৰ ৰঙাবাছৰ টিলিঙাই কথা কয় শিলঘাট এই শিলঘাটত আপুনি যিমানে গৰম হওক মই বহুত দূৰ দূৰণি বা মানুহ আহি বা পৰ্যটকো আহি এই আমাৰ নদী অঞ্চললৈ বিশেষকৈ বতাহ খাবলৈ মানুহৰ মানে ইয়াত আকৰ্ষণ বেছি হয় প্ৰচণ্ড উৎকট গৰমত ঘৰত থাকিব নোৱাৰি নদীৰ কাষত আহি পেলাই বহি আছোঁ ইয়াত অকণমান বতাহ পাইছোঁ ভাল লাগিছে গৰমত হাহাকাৰ লাগিছে জীৱকুলৰো গৰমৰ পৰা ৰেহাই পাবলৈ নৈ বিলত আশ্ৰয় লৈছে কাজিৰঙাৰ বন্যপ্ৰাণীয়ে কিন্তু তাৰ পাছতো পৰিত্ৰাণ পোৱা নাই বন্যপ্ৰাণীয়ে কাজিৰঙাৰ জলাভূমিত পানীৰ অভাৱত ভালকৈ বুৰ মাৰিব পৰা নাই জীৱ-জন্তুৱে মানুহেই নহয় অমাতৰ জীৱকুলৰ বাবেও এতিয়া অতিকৈ প্ৰয়োজন হৈ পৰিছে এজাক বৰষুণৰ মহ হাতী গড় মহ আপোনাৰ বাঘ আপোনাৰ এইবিলাক বস্তু এটা মানে আহি পেলাই মানে কি কৰে পানীত আহি পেলাই তেওঁলোকে পানীত তেওঁলোকৰ দেহাটো মানে গৰমৰ পৰা হেৰি পায় নিস্তাৰ পায় উৎকট গৰমৰ মাজতে কাজিৰঙাৰ জলাভূমিৰ জীৱ-জন্তুৱে দৃষ্টি আকৰ্ষণ কৰিছে পৰ্যটকৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লখিমপুৰৰ খেলমাটি থানা আৰক্ষীৰ বাহনত আক্ৰমণ আৰক্ষী আৰু সাংবাদিকলৈ শিলাবৰ্ষণৰ নেতৃত্ব লৈছিল বিহাৰৰ অপৰাধীয়ে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা আৰছফ আলীৰ সৈতে কোনো সম্পৰ্ক নাছিল বিহাৰৰ জাহাংগীৰ আলীৰ তাৰ পিছতো কিয় প্ৰতিবাদৰ নামত খেলমাটি থানা আক্ৰমণ কৰিবলৈ গৈছিল জাহাংগীৰে তাক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ খেলমাটি কাণ্ডক লৈ লখিমপুৰত অব্যাহত চেপা উত্তেজনা আৰক্ষী থানা আক্ৰমণ কাণ্ডত জড়িত জাহাংগীৰ আলী গ্ৰেপ্তাৰ কোন এই জাহাংগীৰ আলী বিহাৰৰ পৰা পলাই আহি অসমত আত্মগোপন কৰি থকা এই জাহাংগীৰ আলীৰ নেতৃত্বতে চলিছিল থানা আক্ৰমণ জাহাংগীৰৰ উচ্চতনিত হৈছিল বাহন ভঙাৰ ঘটনা আৰক্ষী আৰু সাংবাদিকলৈ শিলাবৰ্ষণৰ নেতৃত্ব লৈছিল এই কুখ্যাত জাহাংগীৰে খেলমাটি আৰক্ষী থানাৰ লকআপত আশ্ৰফ আলীৰ মৃত্যুৰ বাবে সৃষ্টি হৈছিল উত্তপ্ত অৰাজক পৰিস্থিতি কিন্তু অতি আচৰিতভাৱে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা আশ্ৰফ আলীৰ সৈতে কোনো সম্পৰ্কই নাছিল জাহাংগীৰৰ নাছিল কোনো বন্ধুত্ব তেন্তে কিয় আশ্ৰফৰ মৃত্যুৰ প্ৰতিবাদত নামিল জাহাংগীৰে কিয় আক্ৰমণ কৰিলে আৰক্ষী চকী আৰক্ষী বাহন আৰক্ষী আৰু সাংবাদিকক কাৰণ শুনিলে হতবাক হৈ পৰিব 9 বছৰ পূৰ্বে বিহাৰৰ পৰা পলাই লখিমপুৰত আশ্ৰয় লৈ থকা জাহাংগীৰে গোপনে চলাই আহিছিল নিষিদ্ধ গাঞ্জাৰ ব্যৱসায় গাঞ্জা ব্যৱসায়ত আৰক্ষীয়ে বিধি পঠালি দিয়াৰ বাবে জাহাংগীৰৰ বাবে লখিমপুৰ আৰক্ষী হৈ পৰিছিল চকুৰ কুটা দাঁতৰ ফুল আৰু সেইবাবে সুযোগ বুজি ৰাইজক উচতাই খেলমাটি থানাত লংকা কাণ্ড সৃষ্টি কৰিছিল জাহাংগীৰ ইতিমধ্যে আৰক্ষীয়ে জেৰা চলাই জাহাংগীৰৰ সকলো তথ্য উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে বিহাৰৰ পাটনাৰ বৈশালীত ঘৰ জাহাংগীৰৰ লখিমপুৰ নগৰৰ পূব চান্দমাৰীত ভাড়াতীয়া হিচাপে থাকি বাহিৰত খাটি খোৱা শ্ৰমিকৰ পৰিচয় দেখুৱালেও মূলতঃ গাঞ্জা ব্যৱসায় চলাই আহিছিল এই জাহাংগীৰ আলী ইফালে লখিমপুৰ আৰক্ষীয়ে জাহাংগীৰৰ লগতে আন এজন যুৱককো আটক কৰিছে আনহাতে এই ঘটনাক লৈ অব্যাহত আছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিছতে তদন্ত আৰম্ভ কৰিছে বিশ্বনাথৰ এছপিয়ে লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে স্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট প্ৰচাৰতে সেই যুৱক যুৱতী হাল মৃত্যুমুখত পৰিল যুৱতীগৰাকী প্ৰায় 20 ফুট মান কেইবা ফুট ওপৰলৈ উফৰি পৰিছিল কি বেগত আছিল সেই যুৱকজন সুৰাহক্ত অৱস্থাত আছিল নিচাহক্ত অৱস্থাত থকা এই যুৱকজনক গাড়ী চলোৱাৰ যি কথা বা সুৰাপান যে কৰিব বাৰত গৈ ৰেষ্টুৰেণ্টত গৈ যে সুৰাপান কৰিব সেইখিনি কথা পিতৃয়ে জানিছিল বুলি এই যুৱকজনে অভিযুক্ত কিশোৰজনে আৰক্ষীৰ আগত সদৰি কৰিছে আৰু এইবোৰ কথা যেতিয়া পোহৰলৈ আহিব স্বাভাৱিকতে ইয়াত প্ৰশ্ন এটা এই ধৰণে উত্থাপন হ'ব যে কিহৰ বাবে এছামে নিজৰ সন্তানৰ মৰম স্নেহত এছামে ইমান বলিয়া হৈ যাব পাৰে নেকি যে বয়স নোহোৱাৰ পিছতো ড্ৰাইভিং লাইসেন্স নথকাৰ পিছতো
সেই কিশোৰজনৰ হাতত এখন বাহন দি দিব পাৰে এখন বাহন চলোৱাটো এটা ৰেছপন্সিবিলিটি কিন্তু সেই দায়বদ্ধতা সেই কিশোৰজনে বুজি পোৱা হয়তো নোহোৱাৰ বাবে এটা নিৰ্দিষ্ট এটা নিয়ম আছে যে লাইসেন্স ড্ৰাইভিং লাইসেন্স চালকৰ অনুজ্ঞাপত্ৰ দিয়াৰ এটা চৰকাৰী এটা বয়সৰ সীমা আছে তাৰ তলত নিশ্চয়কৈ বাহন চলাবলৈ অনুমতি নাথাকে তেনে পৰিপ্ৰেক্ষিতত বিলাসী বাহন লৈ এৰি দিছে নিজৰ কিশোৰ পুত্ৰক এই ধৰণৰ কথা বতৰাবোৰে এতিয়া কিন্তু স্বাভাৱিকতে বহু প্ৰশ্নৰ উত্থাপন কৰিছে বিভিন্নজনে এই ধৰণৰ কথাখিনি নিশ্চয়কৈ আমি এইখিনি সময়তে আমি নিৰ্ভয়া কাণ্ডলৈ আমি উভতি যাব লাগিব জঘন্য বিভৎস ভাষাৰে বুজাব নোৱাৰা সেই নিৰ্ভয়া কাণ্ড আছিলে দিল্লীৰ আৰু সেই নিৰ্ভয়া কাণ্ডৰ এজন অভিযুক্ত জুভেনাইল আছিলে অৰ্থাৎ মাইনাৰ আছিলে বয়স হোৱা নাছিল 18 বছৰৰ কম আছিল তেতিয়া এই প্ৰশ্নটো উত্থাপন হৈছিলে weatherproof ঘৰ নিউজ হেডলাইনছ আগবঢ়াইছে অমৃতসৰ powered by CHH Gel প্ৰতিটো ঢালাইৰ প্ৰাণ ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডক্টৰ হৰেন্দ্ৰ নাথ দাসৰ বিয়োগ গীতানগৰৰ নিজা বাসগৃহত 8:22 শেষ নিশ্বাস ত্যাগ বিশিষ্ট অৰ্থনীতিবিদগৰাকীৰ 1990 চনৰ পৰা 1995 চনলৈ অসম চৰকাৰৰ মুখ্য সচিব আছিল হৰেন্দ্ৰ নাথ দাস নিশাই নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব শেষকৃত্য গুৱাহাটীত ভূমি জালিয়াতিত জড়িত 2 অধিবক্তাক গ্ৰেপ্তাৰ আদালতৰ চৌহদৰ পৰা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে উচ্চ ন্যায়ালয়ৰ 2 অধিবক্তাক মৃত লোকৰ নামত মাটিৰ নামজাৰি চুক্তি প্ৰস্তুত কৰিছিল অধিবক্তা অনুপূজা আৰু নিপুলুজাই ভুৱা চুক্তিৰে উপপঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰিছিল ভূমি পূৰ্বেও ভূমি জালিয়াতিত গ্ৰেপ্তাৰ হৈছিল এজন অধিবক্তা বিলাসী ৰিজৰ্টত একেলগে আহাৰ গ্ৰহণৰ দুদিন পাছতে অখিল গগৈলৈ হঠাৎ কঠোৰ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কংগ্ৰেছ দলৰ অস্তিত্ব নাকচ কৰি অখিল গগৈয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা ভূপেন বৰাৰ যুক্তিক সমৰ্থন দেৱব্ৰত শইকীয়াৰ অখিল গগৈলৈ ভূপেন বৰাৰ পত্ৰৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া অখিল লুৰিনৰ বাবে বিৰোধী জোট বিভাজিত হ'ল বুলি মন্তব্য আজমলৰ বিৰোধী ঐক্যৰ মতভেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া বিজেপি বিধায়ক দিগন্ত কলিতাৰ উজনি অসমত এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ JMCHত চিকিৎসাধীন অৱস্থাত 3টি শিশুৰ মৃত্যু এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ বৰ্তমানেও 3 শিশুসহ মুঠ 4জন লোক চিকিৎসাধীন যোৰহাট মেডিকেল কলেজ হস্পিটেলত হাৰ্টথ্ৰব জুবিন গাৰ্গক সুৰক্ষা দিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জুবিনৰ সুৰক্ষাৰ প্ৰশ্ন তুলি ধাৰাপুৰত জুবিনৰ অনুষ্ঠান পাতিবলৈ অনুমতি দিয়া নাছিল পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্তই ধাৰাপুৰ বিহু কমিটি আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতে অনুষ্ঠান বাতিলৰ পৰিৱৰ্তে জুবিনক উপযুক্ত সুৰক্ষা দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ নিশাৰ মহানগৰীত ৰেপিডো চালকক আক্ৰমণ গণেশগুৰিত নিচাসক্ত যুৱকৰ আক্ৰমণৰ বলি হ'ল ৰেপিডো চালক দাবী কৰা ধন নিদিয়াৰ বাবে 4 নিচাসক্ত যুৱকে আক্ৰমণ কৰিলে ৰেপিডো চালকগৰাকীক মাত্ৰ 200 টকাৰ বাবে হেলমেটেৰে প্ৰহাৰ নিশাই JMCHত ভৰ্তি আহত ৰেপিডো চালকগৰাকী গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড গণেশগুৰিত পুত্ৰৰ হাতত প্ৰাণ গ'ল এজন লোকৰ পাৰিবাৰিক কণ্ডলৰ পৰিণতিতে ভৰত দাসক হত্যা কৰিলে জোন দাসে জাপৰিগুগৰ আনন্দনগৰত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড কাইলৈ দেশত ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন দেশৰ 6খন ৰাজ্য আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সমষ্টিত ভোটযুদ্ধ ভাগ্য নিৰ্ণয় হ'ব বাছুৰী স্বৰাজ কানহৈয়া কুমাৰ মেহবুবা মুফতিকে ধৰি বহুকেইগৰাকীৰ অতি মহাৰথীৰ 24 ঘণ্টাৰ ভিতৰত অসমসহ উত্তৰ পূবত বৰষুণৰ আগজাননী আজিৰে পৰা 5 দিনলৈ ৰাজ্যত মজলীয়া বৃষ্টিপাতৰ সম্ভাৱনা শনিবাৰে নাগালেণ্ড মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত ধুমুহাৰ সতৰ্কবাণী 27-28 মেত অসমসহ উত্তৰ পূবত ধুমুহা বৰষুণৰ সতৰ্কতা জাৰি আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 39.4 ডিগ্ৰী চেলছিয়াছ অমৃতসৰ powered by CHH Gel প্ৰতিটো ঢালাইৰ প্ৰাণ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বৰ্তমান নগাঁৱত চলি আছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো ইয়া নগাঁৱৰ পৰা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু জুবিন গাৰ্গে আজি আৰু কাইলৈ এই বহাগৰ বা এই ৰঙালী বিহুৰ অন্তিম অনুষ্ঠান পৰিৱেশন কৰিব কাইলৈ তেওঁৰ অন্তিমটো অনুষ্ঠান বুলি ইতিমধ্যে তেওঁ ঘোষণাও কৰিছে আৰু তাৰ পূৰ্বে আজি নগাঁৱৰ পৰা ইয়া আমি লাইভ দেখুৱাইছো কিছু সময়ৰ পাছতে আমি এই পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম কিন্তু এতিয়া আগবাঢ়িছো আন খবৰৰ মাজলৈ
গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত গঢ় লৈ উঠিছে দুৰ্নীতিৰ অগাধ সাম্ৰাজ্য ধনৰ বিনিময়ত ড্ৰাগছ মাফিয়াত মোবাইল যোগান আৰক্ষী আনিছুৰ ৰহমানৰ যোগেদি জেল কৰ্তৃপক্ষই লুটিছে লাখে লাখে মুনাফা নিউজ 18ত ফাদিল কাৰাগাৰৰ বন্ধ কোঠাৰ এক্সক্লুসিভ ছবি কেন্দ্ৰীয় কাৰাগাৰৰ সাম্ৰাজ্য অধ্যায়ৰ পৃষ্ঠাই পৃষ্ঠাই দুৰ্নীতিৰ দস্তাবেজ কাৰাগাৰৰ ভিতৰৰ সাম্ৰাজ্যৰ সিন্ডিকেট সম্ৰাট কোন এই ৰাজু চন্দা সেন্ট্ৰেল জেলৰ দুৰ্নীতিৰ পাহাৰক লৈ ৰহস্যজনকভাৱে মৌন কাৰাগাৰৰ মুখ্যালয় গুৱাহাটীৰ লখৰাত থকা এইখন কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কুঠৰি এতিয়া হৈ পৰিছে চৰণীয়া পথাৰ জেলখনৰ প্ৰকাণ্ড দেৱালৰ ভিতৰৰ বন্ধ কোঠা এতিয়া পৰ্যবসিত গেষ্ট হাউচলৈ নিউজ 18ৰ ধাৰাবাহিক বাতৰিত হাহাকাৰ লাগিছে কাৰাগাৰৰ ভিতৰ চৰাত হয় খুদ জেল অধীক্ষকৰ কৃপাত সম্ভৱ হৈ উঠা এই ভয়ংকৰ অনিয়মৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হৈছে নিউজ 18 অসম নৰ্থ ইষ্টত আজিৰ দুৰ্নীতিৰ পৃষ্ঠাত ফাদিল হ'ব কাৰাগাৰৰ ভিতৰত চলি থকা এখন বজাৰৰ ভয়ানক সত্য দোকানখনৰ নেক্সাছৰ খবৰ শুনি চকু কপালত উঠিব আপোনাৰ 25 টকীয়া এপেকেট ৰজনীগন্ধাৰ দাম জেলৰ ভিতৰত 300 টকা এপেকেট 20 টকীয়া শিখৰৰ দাম হৈছে গৈ 250 টকা পৰ্যন্ত এটা পেকেট সিগাৰেটৰ মূল্য কাৰাগাৰৰ ভিতৰত 800 টকা জেলৰ দোকানত এটা সৰু বিলাতী খুৰাৰ বটলৰ দাম 600 টকা টকা দিলে কি পোৱা নাযায় এইখন কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কয়দী হাজুতিৰ বাবে মাৰাত্মক ড্ৰাগছ উপলব্ধ এইখন কাৰাগাৰত নিষিদ্ধ এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ মূল্য 3 পৰা 4,000 টকা ভয়ংকৰ অনিয়মৰ মাজত চলি থকা কাৰাগাৰখনৰ দুৰ্ধৰ্ষ কুখ্যাত কয়দী হাজুতিৰ হাতত আনকি গুজি দিয়া হয় এণ্ড্ৰইড মোবাইল ফোন অপৰাধীৰ পৰা লাখে লাখে টকা কালেকশ্যনৰ আঁৰত আৰক্ষী আনিছুৰ ৰহমান কেৱল নিউজ 18ত ফাদিল হোৱা কাৰাগাৰৰ ভিতৰৰ এই ছবিয়ে উদঙাইছে কেনেকৈ ড্ৰাগছ মাফিয়াই বন্ধ কোঠাৰ পৰাই নিয়ন্ত্ৰণ কৰিছে নিজৰ অপৰাধ সাম্ৰাজ্য এইবাৰ শুনক এই সাম্ৰাজ্যৰ আন এক খবৰ জেলত সিন্ডিকেট পৰিচালনাৰ দায়িত্বত থকা একোটা জ্যেষ্ঠ কয়দী হাজুতি কাৰাগাৰত থাকিয়েই ৰাজু চন্দাই ভিআইপি আতিথ্যৰ বাবে ডিল কৰে 3 লাখ টকা 5 নম্বৰ ৱাৰ্ডৰ 10-11 নম্বৰ কোঠাত ৰখা হয় লাখে লাখে টকা দিয়া অভিযুক্তক কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ আশিক পুষ্ট এনে বহু হাই প্ৰফাইল লোকৰ ঘাটি এইখন কাৰাগাৰ একাংশ বিষয়া কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি ইয়াতে থাকি ঘটিছে কোটিৰ ঘৰত টকা পিছে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ দৃষ্টিত নপৰা আপোনাৰ বিভাগ এতিয়া চলিছে এনেকৈ বৃহৎ অনিয়ম দুৰ্নীতি দেখিও কি কৰিছে জেইলাৰ দেৱকান্ত বৰাই দাগী অপৰাধীক সুৰক্ষা প্ৰদানৰ নামত চলি অহা এই দুৰ্নীতিৰ সাম্ৰাজ্যখনলৈ কিয় এতিয়াও মৌন কাৰাগাৰৰ শীৰ্ষ মহল বুজিছে পৰৱৰ্তী প্ৰতিবেদনত ফাদিল হ'ব কাৰাগাৰৰ প্ৰকাণ্ড দেৱালৰ ভিতৰৰ নজনা নুশুনা আৰু এক সিংহৰিত অধ্যায় গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট